হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এফালে আমাৰ সোণজনী শুই আছে। ৰাতিপুৱা দেখিছেনে, ৰাতি শুওঁতে গোটেই বিছনাখন ঘূৰি থাকে আৰু ইফালৰ পৰা সিফালে শুই থাকে, চিধাকৈ নুশুৱেই তাই। আৰু আমি উঠিলোঁ বাৰু। আৰু এইফালে এতিয়া মইনাও উঠিলে অলপ দেৰি পাছত। মই কেক এডোখৰ খাই আছিলোঁ যে, তাই মোৰ পৰা কাঢ়ি পেলাই খাই চাইছে। যিহেতু গোটেইটো খাব নিদিব, এনেই অকণমান খাইছে, তাৰপিছত মই খাই দিম। আৰু এইফালে ৰাতিপুৱা মানুহজনে ৰুটি বেলি আছে দেখিছেনে। মই যিহেতু পৰা নাই, মইনাই আজিকালি মাকে থাকে আৰু মই লৈ থাকিব লগা হৈছে তাইক। আৰু এইফালে মটৰ তিয়াই থৈছে, ঘুগুনি বনাব। আৰু এইফালে মায়ে ৰুটি বনালেই, ঘুগুনি বনাই আছে। যিহেতু আজি আমাৰ নভুই দিয়া হ'ব, তাকে চাহৰ লগত ৰুটি ঘুগুনি এনেকৈ খুৱাব লাগিব আৰু এইফালে ৰাতিপুৱা এতিয়া সোণজনীক ভাত অকণমান খুৱাই লওঁ বুলি ভাবিছোঁ। এইফালে আলু চয়াবিন ভাজি, দাইল এনেদৰে খুৱাই লওঁ। নেখায়, তথাপি অকণমান খুৱাই চাওঁ। আৰু এইফালে এতিয়া মা আৰু মানুহজনে খাই বৈ পেলাই পথাৰলৈ গ'ল। এইফালে মই এতিয়া ৰুটি ঘুগুনি আৰু ভাত এনেদৰে উলিয়াই লৈছোঁ, খাই লওঁ। আৰু এতিয়া বাজিছে 11টা, পথাৰলৈ চাহ আনিব লাগে যে, এইফালে চাহ ফ্লাক্সত ভৰাই দিছোঁ, গাখীৰ চাহ। আৰু মানুহজনৰ হাতত দি পঠাইছোঁ ৰুটি ঘুগুনি সেইবিলাক চাহৰ লগত। আৰু এইফালে পথাৰ ৰুই আছে দেখিছেনে, আমাৰ পিছফালে লাগি আছে বাৰু, এয়া মাহঁতে ৰুই আছে। আৰু এইফালে এতিয়া বাজিছে 1টা, ধুমাধুম চব্জি বনাওঁ বোলো, শেষেই হ'বলৈ হ'ল ৰুই পেলাই। পটাপট বনাই দিওঁ, কোমোৰা আলু এইফালে মাংস আছে, ধুনীয়াকৈ বনাই দিওঁ। আৰু এইফালে মোৰ মাংস চব্জিও বনাই হৈ গ'ল, এয়া দেখিছেনে। আৰু মায়ে যিহেতু ব্ৰইলাৰ মাংস নাখায়, এইফালে কণী দম বনাই থৈছোঁ। আৰু এইফালে দাইলো আছে, এনেদৰে দিম আৰু পথাৰৰ পৰা আহিলে। আৰু আমাৰ সোণজনীও শুই উঠিলে, এয়া দেখিছেনে, 2টা দাঁত ওলাইছে তাই। যিহেতু তাই 9 মাহতে ওলালে বাৰু, এতিয়া তাই 11 মাহ চলি আছে। আৰু এইফালে এতিয়া একেবাৰে গধূলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মাহঁত অহাৰ পিছত ভাত পানী দিওঁতে ভিডিঅ'টো কৰাই নহ'ল বাৰু। এতিয়া গধূলিয়ে পকৰীৰ লগত চাহ একাপ খাই লওঁ। আৰু এইফালে গধূলি চাহকাপ খোৱাৰ পিছত এয়া মানুহজনে কাৰ্পেট লগাবলৈ আৰম্ভ কৰিছে দেখিছেনে। লগাই শেষ হ'লে কমপ্লিট আপোনালোকক দেখুৱাম। এইফালে লগায়ো হৈ গ'ল। এতিয়া বলকচোন লুকটো কেনেকুৱা লাগিছে চাওক। এইফালে ড্ৰয়িং ৰুমত এইটো ডিজাইনৰ লগাইছোঁ, এয়া দেখিছেনে, সজাই দিলোঁ বস্তুবিলাক ধুনীয়াকৈ। আৰু যিহেতু বাৰ্থডেও পাইছেহি বেটীভাগৰ, আৰু তাই বগাবলৈও সুবিধা হয়, সেইবাবে এনেকৈ কাৰ্পেট লগাই দিছোঁ। আৰু এয়া দেখিছেনে, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এইফালে মোৰ ৰুমত দেখিছেনে, এইটো ডিজাইনৰ লগাইছোঁ। আৰু দৰ্জা পাতিটোত বেলেগ ডিজাইনৰ। আৰু মোৰ ৰুমটো যিহেতু নুজুৰিলে গোটেই ডোখৰ কাৰণে, ড্ৰয়িং ৰুমৰ পৰা বাচিছিলে যে, সেইকাৰণে সেই চুকত সেনেকুৱাই লগাই দিছোঁ আৰু সেইটো ডিজাইনৰ। আৰু এইফালে এতিয়া আহি গ'ল পাৰ্চেল এটা, আৰু যিহেতু আহিলে ভালেই হ'ল বাৰু, কিটচেনত লগাবৰ কাৰণে। আৰু এনেকুৱা মেট লগাবলৈ আছে বাৰু। আৰু এইফালে এতিয়া এইখন দেখিছেনে, ৱালপেপাৰ হয়। এতিয়া মানুহজনে লগাব, আৰু বেছি টাইম নালাগে বাৰু লগাবলৈ। লগাই শেষ হ'লে আপোনালোকক দেখুৱাম। আৰু এইফালে আমাৰ সোণজনী দেখিছেনে, ইয়াত বহি আছে ধুনীয়াকৈ। আৰু এইফালে পাকঘৰত এতিয়া লগাই হৈ গ'ল ৱালপেপাৰ। এয়া দেখিছেনে, এইটো মেটটো ইয়াত লগালোঁ। আৰু এইফালে ওপৰত লগাইছোঁ এখন ৱালপেপাৰ। আৰু গোটেইখনতে নুজুৰিলে বাৰু, বেছিকৈ অৰ্ডাৰ দিব লাগিছিলে, এখনে যিহেতু অৰ্ডাৰ দিলোঁ। আৰু এইফালে এখন ৱালত অকণমান লগাই দিছোঁ দেখিছেনে। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।